Good morning from Morigao town. বহুত দিনৰ মূৰত ওলাই আহিছোঁ খুব ৰাতিপুৱাই কুঁৱলী ফালি ঘৰৰ পৰা ঠাণ্ডা ইমান নাই বাৰু আৰু আগৰ দৰে আমি ৰৈ আছোঁ বৰ্তমান ঘনকান্ত বৰুৱা মহাবিদ্যালয়ৰ সন্মুখত আৰু এয়া বিৰাজ আছে মোৰ লগত আৰু ৰিপুঞ্জয় আছে তাৰ এখন ভি ষ্টৰ্ম না ভি ষ্টৰ্ম SSX এইখন সি লৈছে আৰু এইখন মোৰ পুৰণা মানে ভাঙা চিঙাখন এইখনেই আৰু বেলেগ বাইক ল'ব পৰা নাই ক্ষমতা হোৱা নাই গতিকে আমি এতিয়া ৰৈ আছোঁ ইয়াত আৰু ৰৈ আছোঁ হিৰকৰ কাৰণে হিৰক তাৰ ৰুমৰ পৰা আহি আছে আৰু মানে আশা কৰি আছিলোঁ যে মানে কি ভাল এটা মটৰ ব্লগ বনাম বহুত দিনৰ মূৰত যিহেতু বহুত দিন ওলাই অহাই নাই ৰাইডত লাষ্ট ৰাইডটো আছিলে মৌচিনৰাম ৰাইড মই আৰু হিৰক গৈছিলোঁ তাতো কি প্ৰব্লেম হ'ল গোপ্ৰ'টো হেৰি হৈছিলে মানে কি চাউণ্ড লোৱা নাছিলে অডিঅ' প্ৰব্লেম আৰু আজি আকৌ কি হ'ল মই ভাবিছোঁ চব ঠিকে আছে তাৰপৰা অন কৰিছোঁ গোপ্ৰ'টো এতিয়া কি ৰেকৰ্ড নহয় মানে অন হয় কিন্তু ৰেকৰ্ড নহয় কিবা হেং মাৰি আছে গতিকে এতিয়াতো সেইটো ভালকৈ থকাৰ সময় নাই তেওঁ লৈ আহিছোঁ লগত গোপ্ৰ'টো বাটত চাহ খাওঁতে চাই ল'ম ভাল কৰিব পাৰোঁ নে নোৱাৰোঁ যদি পাৰোঁ ৰাস্তাত যোৱাখিনি দেখিব আৰু যদি নোৱাৰোঁ দেখিব অলপ চলপ তথাপিও মোবাইলৰ দ্বাৰা কৰা ভিডিঅ' হিৰক আহি গ'ল গুড মৰ্ণিং ফ্ৰম মৰিগাঁও বোলা গৈ থাকোঁ এতিয়া কুঁৱলী ফালি বহুত কুঁৱলী লাহে লাহে যাব লাগিব অংকুদা লিডত আছে অংকুদাক আমি ফ'ল' কৰি গৈ আছোঁ অংকুদা অলপমান অসুবিধা হৈছে কাৰণ চশমাযোৰ কাৰণে অংকুদা চশমাযোৰ মানে পানী গোটেই জমা হৈ যায়গৈ গতিকে মুচি যাবলগীয়া হৈছে লাহে লাহে গৈ আছোঁ একো নাই বাৰু আৰু আমি এতিয়া আপোনাৰ এতিয়া সময় হৈছে 9টা আৰু আমি মাঞ্জা পোৱা নাই মাঞ্জা পাম আৰু ইয়াৰ পৰা এইখিনিৰ পৰা হেৰিমান হ'ব 7-8 কিলোমিটাৰমান হ'ব কিবা এটা এইখন হোটেল এখন পাইছোঁ ইয়াতে আমি মানে যিহেতু আমি একো খাই অহা নাই ঘৰত চাহ অলপ খাই আছিলোঁ মই ইহঁতে একো খাই অহা নাই গতিকে ইয়াতে কিবা এটা খাই লওঁ হোটেলটো আমাৰ এইটো চাংঘৰ হোটেল বাৰু চাংঘৰ হোটেল খুব সাৱধানে খোজকাঢ়িবলগীয়া হৈছে ইয়াত আমাৰ বিৰাজে আকৌ ঘৰৰ পৰা এয়া হেৰি লৈ আহিছিল দেই চাওঁ কি লৈ আনিছে ঘৰৰ পৰা কি চব্জি কণী আলু চব্জি লৈ আহিছে বৰ সাংঘাতিক মানুহ ৰাতি 12টা বজাত উঠি বোলে সি বনাই আছে বোলে এনেকুৱা সাংঘাতিক পেট ভাল এইটো সেয়া এই গোপ্ৰ' ভাল হৈ গ'ল দাদা কি নাম আপোনাৰ অঁ এই দাদা হোটেলতে আমি খালোঁ এইবিলাক চাহ পৰঠা খালোঁ আৰু বিৰাজে গোপ্ৰ'টো মানে কি হৈছিলে তাৰমানে এই যিটো পিছত বেটাৰী মই কিনিছিলোঁ মানে নিউ বেটাৰীটো পিছত অনাটো সেই বেটাৰীটো মানে বেয়া হৈছে এইটো বেটাৰীৰ সমস্যা মই এতিয়া ইউটিউবত এটা ভিডিঅ' চাই পেলাই গম পালোঁ গতিকে এতিয়া ভাল হৈ গৈছে এতিয়া এইখিনিৰ পৰা মটৰ ব্লগ আৰম্ভ হ'ব আগৰখিনি মই দেখুৱাব নোৱাৰিলোঁ তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ তাৰমানে যেতিয়া ৰাতিপুৱা সময়ত যেতিয়া গোপ্ৰ'টো উলিয়াওঁ আৰু অন কৰোঁ তেতিয়া ৰেকৰ্ড হোৱা নাছিলে মই বুজি পোৱা নাছিলোঁ সমস্যাটো কি আছিলে আৰু সেইখিনি সময় চাই থকাও সময় নাছিলে সোনকালে ওলাই আহিব লাগে সেইকাৰণে গোপ্ৰ'টো বেগত ভৰাই লৈ এনেকৈ ভিডিঅ' নকৰাকৈ আহি গ'লোঁ আৰু আমি ওলাই আহিছিলোঁ 4:30 বজাত মই ঘৰৰ পৰা 5টা বজাত মৰিগাঁৱৰ পৰা আহিছোঁ আমি আৰু এতিয়া সময় হৈছে 9:30 ইয়াতে কিবা এটা খালোঁ আমি এই ঠাইখিনি নামটো ভালকৈ মই নাজানিলোঁ কিন্তু আমি এতিয়া মাঞ্জা পামগৈ মাঞ্জালৈ আৰু কমচে কম 7 কিলোমিটাৰমান আছে তাৰপৰা আৰু আমি বৰ্তমান কি এৰি থৈ আহিলোঁ ডবকা এৰি থৈ আহিলোঁ আমি নগাঁও বাইপাছ হৈ ডবকা হাবিয়েদি সোমাই ডকমকা হৈ বকলীয়া হৈ আমি এইখিনি পাইছোঁহি আৰু ইয়াৰ আগৰ ৰাস্তা খুবেই ভাল আছিলে এতিয়াও অলপ বেয়া ৰাস্তা পাইছিলোঁ আৰু এতিয়া আকৌ 4 লেন পাইছোঁ আমি এতিয়া পাইছোঁ এইখিনি কয় মাঞ্জা ইয়াত পায় নেকি বাৰু বহুত গাঞ্জা এইখিনি হৈছে আপোনাৰ মাঞ্জা বজাৰ এতিয়া ৰাস্তা মাজে মাজে ভাল পাই আছোঁ আৰু মাজে মাজে বেয়া পাই আছোঁ মানে কনষ্ট্ৰাকশ্যন চলি আছে আৰু এইটো ৰাস্তা অলপ পুৰণা হৈছে বাৰু আৰু যদি আমি এইটো ৰাস্তাৰে চিধা গৈ থাকোঁ আমি পামগৈ ডিমাপুৰ নাগালেণ্ড অৰ্থাৎ আসাম নাগালেণ্ড বৰ্ডাৰ আৰু আমি যাম লেফ্ট ছাইডে যাম অলপ আগত গৈ আমি লেফ্ট ছাইডে ঘূৰিম আৰু সেইফালে গ'লে পামগৈ আমি বোকাজান মানে আজি আমাৰ প্লেনিংটো সেইটোৱে আছিলে মিছন 500 কিলোমিটাৰ আমি অলৰেডি আমি ডকমকা বকলীয়া ইত্যাদি মাঞ্জা আমি পাৰ কৰিছোঁ তো আমি এতিয়া বোকাজান হৈ আমি নামবৰ ৱাইল্ড লাইফ চেংচুৰী হৈ ৰঙাজান হৈ নুমলীগড় হৈ বোকাখাট হৈ কাজিৰঙা হৈ নগাঁও হৈ আকৌ মৰিগাঁও মানে সম্পূৰ্ণ এপাক তাৰমানে সম্পূৰ্ণ এটা ৰাউণ্ড মাৰাৰ প্লেন আছিলে মোৰ এইটো বহুত আগৰ দিনৰ প্লেন আছিলে কিন্তু অসুবিধাৰ কাৰণে অহা নাছিলোঁ আজি আহি গ'লোঁ আৰু ৰাস্তা আকৌ বেয়া পাই গ'লোঁ এইফালে গ'লে চিধা গ'লে ডিমাপুৰ নাগালেণ্ড
আৰু এইফালে কি বোলে দিল্লাই কি সাংঘাতিক নাম তই বিল্লা নেকি বে আগৰখনত নাই কিবা অসুবিধা হ'ব নেকি আকৌ অঁ তোমাৰ যদি পেট যদি গৈছে তেতিয়া সেইটো মাত দিয়ে অঁ পেট গ'লে মাত দিয়ে শিং 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 মাত দি যায় যে চোৱাচোন চোৱা চ' এইখিনি আছে দিল্লা ইয়াৰ পৰা আমি এফালে বাওঁফালে ঘূৰিলোঁ আৰু পামগৈ বোকাজান পুৱাই পুৱাই ফুলটো ওলাই তোমাৰ ঘৰৰ মই জোঁৱাই হা সেইকাৰণেতো আকৌ সেইটোৱে তুমিতো বেগ মাৰিলে মাত নিদিয়ে জানো বেগ মাৰিলেও মাত দিয়ে এনেও মাত দি আছে এতিয়া একো নাই এতিয়া চলিব অঁ পখিলাবিলাক উৰি আছে বহুত পখিলা উৰি আছে ইয়াতে হাবি জেগা যে পুৱাই পুৱাই ফুলটো ওলাই তোমাৰ ঘৰৰ মই জোঁৱাই এইকেইটা কি ৰোৱাই নাই যে ফটো নুঠে নেকি সিহঁতে বাদ দিয়েহে তহঁতে যদি নুঠো আকৌ মই কি আহে যায় আকৌ হ'ল বিশেষ না কটিখন কটি বিশেষি আৰু আবি ৰাইডত আৰু আবি পিছফালে বহি গম পাইছা আৰু আহিবা আৰু ভাল লাগব কষ্ট কৰিব লাগব না বাইকৰ পিছত বহি আহা কষ্ট পুৱাই পুৱাই ফুলটো ওলাই তোমাৰ ঘৰৰ মই জোঁৱাই এই মোৰ জেকেট কিয় পিন্ধিছা এইটো হ'ল টেষ্ট ৰাইড না টেষ্ট ৱেৰিং বোলে তো এইখিনি চৰাইজান বুলি কয় ন চৰাইজান না চৰিয়াজান আগত আছে অঁ আগত এতিয়া চৰিয়াজান বুলি কোৱা ঠাইখিনি আমি পামগৈ তাৰ পৰা আমি যাম এইফালে নামবৰৰ ফালে তেতিয়াৰ পৰা নাম্বৰ কৈ আছোঁ কিন্তু পোৱাগৈহে নাই নামবৰ বৰ দূৰ इसको क्या कहते हैं ये है चॉकलेट बार का एक पीस है और हम जो ये जंगल में हम आ चुके हैं सो इस पे मैंने कि खाद्य पाने का संभावना बहुत कम होता है इसलिए हम ये घर से लाया है और ये इसको खाऊंगा और खाने से ताकत मिलेगा और प्रोटीन भी मिलेगा এখন ইয়াতে বজাৰ হৈ আছে ইয়াতে আপোনাৰ এই লোকেল শাক চব্জিবিলাক বেছি আছে পাহাৰীয়া হ'ব চাগে কাৰণ পাহাৰীয়া জেগা কাৰ্বি আংলং আমাৰ কাৰ্বি বাইদেউসকলেও বেছি আছে বস্তু লোকেল বস্তু চব ইয়াতে কিবা চেকিং হৈ আছে নেকি বাৰু গাড়ী চেকিং মানে কি ফৰেষ্ট এৰিয়া ন এইখিনি हमको क्या धरेगा हमारा सब कुछ है क्या धरेगा हमको তো আমি এতিয়া নামবৰ হাবি সোমাইছোঁহি লাহে লাহে মানে নামবৰ ৱাইল্ড লাইফ চেংচুৱেৰী আৰু এনিমেল কৰিডৰবিলাক পাম এতিয়া আমি গতিকে এইখিনি আমি শ্ল' যাব লাগিব এতিয়া লাহে লাহে বহুত চেকিং চলি আছে দেখোন এতিয়ালৈকে মই 10-12মান দেখিছোঁ নেকি চেকিং চলি থকা হয়তো সদায় হ'বও পাৰে এইবিলাক ফৰেষ্ট এৰিয়া ন পুৱাই পুৱাই চেকিং চলাই কোনোবা হ'ব জেলৰ জোঁৱাই আৰু শুনিছোঁ ইয়াতে বোলে দিন দুপৰতে হাতী ওলায় হাতীয়ে ওলায় বুলি শুনিছোঁ বেলেগ ওলাই বুলি তেনেকৈ শুনা নাই এতিয়া হয়তো আমাৰ সন্মুখত আহি ঘপকৈ দেখা দিবও পাৰে দেখা দিলে আমিনো কি কৰিম আৰু পলাব লাগিব বা ৰ'ব লাগিব আৰু যদি দেখা দিয়ে তেন্তে ভিডিঅ'ত আপোনালোকে দেখা পাবই আৰু যদি দেখা নিদিয়েও তেন্তে ক'ৰবাত আছে বুলি ধৰি ল'ব আৰু হাবিয়ে জংঘলে সি লুকাই থাকিব পাৰে বা সি আমাক মনে মনে চাই থাকিব পাৰে এই ৰিল বনাই গৈ আছে সিহঁতে হাবিৰ মাজত লাজ নাপায় চালা ঘৰততো ৰিল বনাই থাকিবই ইয়াত হাবিৰ মাজত আহিও সিহঁতৰ নামবৰ হাবিত আহিও মানে ৰেহাই নাই ৰিলছ বনাবই তাৰমানে কি যে হ'ব আজি এই প্ৰজন্ম ৰচোন মই এটা ৰিল বনাওঁ এইখনে নেকি পাৰ্ক এইখনে বহুত সময় কষ্ট কৰি বাইক চলাই আহি এইখিনি পাইছোঁহি একচুৱেলি আমাৰ মানে ডেষ্টিনেশ্যনটো এইটো বুলি নহয় আৰু আমি এনে বাইকখনলৈ ওলাই আহিছিলোঁ এপাক দিম বুলি 500 কিলোমিটাৰ কমপ্লিট কৰিম বুলি আমি ওলাই আহিছিলোঁ
আৰু ইয়াতে এখন পাৰ্ক আছে বুলি আমি জানিছিলোঁ, অহু কাৰণে পহু কাৰণে শুনিছিলোঁ। আৰু এতিয়া আমি সোমামগৈ আৰু সোমাইছোঁ আৰু অলপ ৰিলেক্স হ'ম ইয়াতে। ৱাইল্ড লাইফ চেঞ্চুৰী এৰিয়া, পিকনিক প্ৰহিবিটেড। ইয়াতে পিকনিক খাব দিয়া নাই দেই, পিকনিক খাব দিয়া নাই। অঁ ইয়াতে মানে কি টিকট কৰ্তন কৰিব লাগিব ন? টিকটটো আমি ইয়াতে কৰ্তন কৰি লওঁ। আহা, এই টিকটটো কৰ্তন কৰাচোন। এইখন হৈছে বহুত সাংঘাতিক দলং, য'ত নেকি আছে চাওক কি ধুনীয়াকৈ বটলতে এইবিলাক ফুল চুল তাত মানে লগোৱা আছে। একদম আদিম যুগৰ। অঁ গতিকে থোৰতে এখন হৈছে পাৰ্কখন, অলপ দেখাই দিছোঁ মই চাৰিওকাষটো ইয়াৰ। ইমান ডাঙৰ পাৰ্ক নহয়, সৰু পাৰ্ক। সেইবিলাক ঝুলনা আছে, ঝুলি আছে। আৰু এইফালে আমাৰ এইটো টাৱাৰ এটা আছে, ইয়াতে উঠিম বাৰু আমি লাহে ধীৰে। আৰু সেইখন আছে আপোনাৰ এখন হেঙিং ব্ৰিজ আছে, লোহাৰ হেঙিং ব্ৰিজ। আমি তাত উঠিমগৈ অলপ পিছতে যদি সম্ভৱ হয়। গৰম পানী উঠো এইটোৱে নেকি? হয় জানো? হয় জানো? হা? অঁ হয় হয় হয়, এই পানী দেখিছে উতলি আছে কিছুমান। আচ্ছা আচ্ছা, অঁ ইয়াতে মানে পানী এনিটাইম মানে এনেকৈ উতলি থাকে ন? আচ্ছা আচ্ছা, কি বোলে কি নহয়? পানীখিনি ইমান গৰম নহয়, মই লাইট চাইছোঁ। নাই গেছৰ চুইচটো অলপ বঢ়াই দিয়া, চলাৰ চুইচটো অলপ বঢ়াই দিয়া, তেতিয়া আহি যাব। এইবিলাক আমাৰ ধন সম্পত্তিবিলাক ইয়াতে থৈছোঁ। কোনোবাই লৈ গ'লে নিব আৰু দে, একো নাই। ব'লাচোন অলপ পানীখিনি লাই আহোগৈ, কেনেকুৱানো গৰম পানীৰ তাকে চাওঁ। এই আমাৰ বাইদেউ ভণ্টিহঁতে ফটো উঠাত ব্যস্ত, আমি উঠিম বাৰু। ব'লা লাই আহোগৈ। ঐ তহঁতৰ ঘৰত যদি খৰি বা গেছ নাই, ইয়াৰ পৰা পানী লৈ যা, গৰম পানী। ডাইৰেক্ট চাউলটো বহাই দিলে হৈ যাবগৈ। ঐ হয়চোন, গৰম আছে মানে কুহুমীয়া ষ্টাইলত হৈ আছে আৰু। অ' গড, এইখিনি দেখিছেনে মাজত কেনেকৈ পানীখিনি উতলি আছে। ইয়াত আহিনো এতিয়া কৰিম কি, বিশেষ বস্তু নাই আহিলে। তথাপিও ৰাইডৰ এনেকুৱাই আৰু, বিশেষ বস্তু চাবলৈ অহা নাযায় এনে। এইখন দলঙতে অলপ উঠি চাওঁগৈ। ঐ আহা, ইয়াতে আমি অলপ ৰিলচ বা তেনেকুৱা ধৰণৰ কিবা এটা বনাব পাৰিম বুলি ভাবিছোঁ আৰু, দেখা যাওক বাৰু কি হয়। দলংখনে মোৰ ওজন সহিব পাৰিবনে বাৰু? মই যিহে শকত মানুহ। ঐ লছ হয় কা, এনেকৈ হ'লে কেনেকৈ হ'ব? মই এতিয়া দলংখন পাৰ হৈ আহিলোঁ আৰু এইফালে চাওক এখন নামবৰ হাবি অভয়াৰণ্য। শুনিছোঁ ইয়াতে বোলে হাতী ওলাই থাকে। এতিয়া এইফালৰ পৰা খোজকাঢ়ি কিবা এটা আহিবও পাৰে বাৰু। এয়া সুৰসুৰীয়া বাট আছে, ইয়াত মানে পতি আছে, কি বা আহে ঠিক নাই। অলপ যাওঁ নেকি বাৰু আগুৱাই, ভয় লাগে নহয় যাব, যদি ঘপকৈ যদি কিবা আহি যায়, হাতী বাঘ। ইয়াতে খানা খাই নেকি বাৰু কোনোবাই? এই ভিতৰলৈ যাবলৈ ইচ্ছা আছিলে, কিন্তু বহুত ভয় লাগে, কি বা হয় ঠিক নাই। আৰু একচুৱেলি যোৱাটো কোনো হেৰিও নাই, একচুৱেলি প্ৰহিবিটেড হয় যোৱাটো, গতিকে আমি নাযাওঁ। চাওক এইটো ইয়াতে লিখা আছে কি, আই লাভ গৰম পানী লিখা আছে, কিন্তু দুৰ্ভাগ্যবশতঃ মই গৰম পানী খাই বেয়া পাওঁ। ঘৰত মই প্ৰায় ঠাণ্ডা পানীয়ে খাওঁ, গতিকে এইটো লিখা আছে, এতিয়া আছে আৰু। তো এতিয়া আমাৰ হাতত সময় বহুত কম। এতিয়া অলৰেডি 2:30 বাজি গৈছে, 3টা বাজিব এতিয়া, 4:30 বজাত আন্ধাৰে হয়। তো আমাৰ প্লেনটো আছিলে কি, আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমি আন্ধাৰ হোৱাৰ আগতে পাৰ কৰিম বুলি ভাবিছিলোঁ। এতিয়া দেখা যাওক বাৰু কি হয়, পাৰোঁনে নোৱাৰোঁ। আমি এতিয়া কাজিৰঙাত এণ্টাৰ কৰিছোঁ আমি, আৰু এণ্টাৰ হোৱাৰ আগে আগে কাজিৰঙা পাৰ হ'ম। এই সপোনটো হয়তো পূৰণ নহ'ব, কাৰণ আমি কাজিৰঙা এণ্টাৰ কৰিছোঁহে, মানে বোকাখাট পাৰ হৈছোঁ। আৰু কাজিৰঙা পাৰ হ'ব আৰু এন্ধাৰো হ'ব যেন লাগিছে আৰু, দেখা যাওক বাৰু কি হয়। সেয়া গাড়ী যাম আৰম্ভ হৈ গ'ল, এন্ধাৰ হ'ব ধৰিছে আৰু আমি এতিয়া কাজিৰঙাতে আছোঁ। কহৰা পাৰ হৈছোঁ আমি। এইখিনি মানে বহুত দিগদাৰ হৈ যায়গৈ আৰু, দেখিছে কেনেকুৱা ট্ৰাকবিলাক আহে আৰু গাড়ী জামটো বেছি হৈ পৰে এইখিনি সময়ত। আৰু এন্ধাৰত এনেও হেৰি হয়, মানে যিটো আমাৰ যিটো ভিজিবিলিটি সেইটো কমি যায়গৈ ন, যিমানেই লাইটৰ পোহৰ নহওক। দিগদাৰ বহুত দিগদাৰ। উপায় নাই আৰু, এতিয়া এনেকৈ গৈ থাকিব লাগিব তেহেপকৈ। পুৱাই পুৱাই ফুল তোলাই তোমাৰ ঘৰৰ মই যোৱা, এনেকৈ গান গাই গৈ থাকিব লাগিব।
বৰ্তমান জীৱন মৰণৰ যুদ্ধ চলি আছে এয়া গাড়ীৰ জামৰ মাজে মাজে সৰকাই নি আছোঁ আন্ধাৰ হৈ গ'ল আমি এতিয়াও জখলাবন্ধা পোৱা নাই অভাৰটেক কৰিবও নোৱাৰি পটকৈ দেখিছে নাই সেইফালে গাড়ী আহিলেই আকৌ এইকেইখনেও যাব নোৱাৰে এতিয়া ট্ৰাক এখনেও দিগদাৰ সেই আহিলেই গাড়ী জখলাবন্ধা পাম আৰু ফাইনেলি এয়া চাওক স্পীড লিমিট মোৰ স্পীড বা কিমান মিলিছেনে বাৰু 33 নাই মিলা গতিকে আমি অৱশেষত আমাৰ মৰিগাঁও পাই গ'লোহি চাওক এয়া দন্দুৱা পেট্ৰল পাম্প আই লাভ মৰিগাঁও ইহঁতে হিৰকৰ ৰিপুঞ্জয় আকৌ তেল ভৰাইছে মই নভৰাওঁ মোৰ যিহেতু তেল আছেই 1100 টকা তেল ভৰাইছিলোঁ এতিয়াও মোৰ কাটা দুডাল আছে গতিকে মই তেল নভৰা তহঁতে কি আকৌ তেল ভৰাইছ হয় নেকি মোৰ দুডাল আছে মই হৈ যাব এবছৰলৈকে মৰিগাঁও পালোহি আৰু ন দিয়া হ'ব দিয়া হা কি কোনখিনি ৰখি বুলি ৰখাটোহে এটা চিন্তা হ'ব দিয়া আজি ব্লগ এইখিনিতে সমাপ্ত বাই বাই টাটা আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত এতিয়া আমি ক'ৰবাত কিবা এটা খাব লাগিব ৰুটি ভাত বা কিবা ত' লগ পাম নমস্কাৰ জয় অসম ধন্যবাদ